Hello students, আজি আমি APSCৰ AO পোষ্টৰ যেটো হৈ গৈছিলে AEGCL and Enforcement Inspector তাৰে মেথছৰ পোৰ্শনখিনি ডিসকাস কৰিবলৈ ওলাইছো মেথছৰ পোৰ্শনখিনি ডিসকাস কৰিবলৈ ওলাইছো তো আমি যোৱাটো ক্লাছত মানে তেনেকুৱা PYQ বহুত কথা কৈছো আজি এনফোৰ্সমেন্ট ইন্সপেক্টৰ আৰু AO পোষ্টৰ মেথছৰ প্ৰশ্নখিনি ডিসকাস কৰিবলৈ ওলাইছো okay just wait okay so তো প্ৰথম প্ৰশ্নটো কি কৈছে চোৱা a mother is now twice as old as her son okay জি কৈছে লিখিলো কি কৈছে যে সাপোজ আমাৰ সনটো আছিলে x দেন তেতিয়ালে মাদাৰটো কিমান হ'ব twice x হ'ব হয় তাৰ পিছত কি কৈছে চোৱা যে 20 বছৰ আগত if 20 year ago the age of the mother was 10 times the age of her son তো কি কৈছে যে 20 বছৰ আগত মাকৰ বয়স কি আছিল 10 টাইমস আছিল 20 বছৰ আগত বুলি কৈছে ন তো দুইটাৰ পৰা 20 বছৰটো মাইনাস কৰি দিয়া কাৰ 10 টাইমস আছিল পুটেকৰ তো পুটেকৰ তাত 10 তো মাল্টিপ্লাই তো জাস্ট এতিয়া এখানে যা সলভ কৰিব লাগে কিমান পালো আমি twice x equal to 20 is equal to 10x to 200 then এটো ইপিনে যদি আহে কিমান হ'ব 8x equal to এটো যদি ইপিনে যায় কিমান হ'ব 180 এটো মাইনাস আছে minus 180 that means x equal to কিমান পালো 45/2 এতিয়া যদি x equal to আমি পালো 45/2 আমাক কি লাগে আমাক লাগে মাকৰ বয়স মাকৰ বৰ্তমান বয়স তো মাকৰ বৰ্তমান বয়স কিমান twice x কিমান 45/2 2 তো কাট খাই গল তো কি পালো মাকৰ বৰ্তমান বয়স 45 তো কোনটো হ'ব অপচন ডি ইজ দা কারেক্ট অপচন বুজি পাইছা সকলোৱে এই কোশ্চনটো বুজি পাইছা সকলোৱে বুজি পাইছা ওকে আমি তে নেক্সট কোশ্চনলৈকে আগবাঢ়িছো নেক্সট কোশ্চনটো চাবা ওকে এটো কোশ্চন মেইনলি মেথছন হয় এটো যে ফিজিক্সৰ কোশ্চন এটো চোৱা কি কোশ্চন কি দিছে তোমালোকক এটো কোশ্চনটো কৈছে যে the acceleration মানে a দিয়া আছে আমাক কিমান 10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ তাৰ পিছত কি দিয়া আছে what will be the terminal speed মানে যিবিলাকে সায়েন্সৰ ষ্টুডেন্ট হিবিলাকে জানিব হিলা হচ্ছে v যদি টাইম টু t সেকেন্ড হয় এটা আমি ফৰ্মুলা পাইছিলো ক্লাস 11 কি আছিল v u + at এটোত পুট কৰিলে আনসাৰটো আহি যাব u মানটো হ'ব 0 কাৰণ কিয় ইনিশিয়াল মানে যেতিয়া এখন কাৰে স্টার্ট কৰিব তাৰ ইনিশিয়াল স্পিড তো অলওয়েজ 0 না হয়নে নহয় তো এই স্পিড তো 0 হলে কিমান হ'ব v = 80 নাও এর ভ্যালু তো কিমান আছে এর ভ্যালু তো আছে 10 and t তো আছে 10 তো কিমান হল 100 তো কোনটো হ'ব অপচন এ ইজ দা কারেক্ট অপচন বুজি পাইছো সকলে বুজি পাইছো ওকে এটা নেক্সট কোশ্চন লৈকে যাম নেক্সট কোশ্চন তো কি কৈছে যে কৈছে দিস ইজ এ পাই চাৰ্ট ওপৰ কোশ্চন এটা আহিছে ওপৰ পাই চাৰ্ট হল ওকে চাবা কি কৈছে consider the given pie chart okay average
they present despite the average monthly expenditure of a person if his average monthly expenditure under the head rent ত কিমান আছে 20%. okay তো আমি প্ৰথমতে লিখিম কিমান 20% অফ ভ্যালু তো কিমান এক মিনিট okay 20% অফ ভ্যালু তো কিমান 30,000 তেতিয়া হলে 1% কিমান হ'ব obviously 1500 হ'ব wait sharpness to বেশি হৈছে তো তেতিয়া হলে আমাক কি হল লাগে এডুকেশনৰ কিমান আছে হয়নে তো এডুকেশনৰ কিমান আছে আমাৰ নাই 15 তো 15% ভ্যালু কিমান হ'ব into 15 কিমান হ'ব 15 গুণ 225 0 দুটা হল তো গুণটো হ'ব কারেক্ট आंसर অপশন B is the correct option বুঝি পালো সকলে বুঝি পালো না okay now go to the next question যে আমি next question কি লগে গৈছো next question তো কি আছে so কি দিয়া আছে আমাক এটা কথা মন কৰিবা যেতিয়া যোনটো কমন আছে যদি হেতু একে থাকে সাপোজ একে আছে তো অলওয়েজ a is to b is to c যিমান আছে হেতুৱে হ'ব মানে কিমান 1 is to 2 is to 3 এটা জাস্ট পুট দা ভ্যালু a plus b by b plus c a plus b কিমান হ'ব 3 and b plus c কিমান হ'ব 5 মানে কিমান হ'ব অপশন D is the correct option 3/5 বুজি পালা সকলে বুজি পালা নে okay next go to the next question okay এটো সব কি কৈছে আসলে ক্লিয়ার কৰি লও আমি আগৰ কোৱেশ্চনখিনি okay কৈছে যে মানে 27টা ড্ৰপ আছে 27টা এনেকুৱা মানে ড্ৰপ আছে তো কি কৈছে হে ড্ৰপ কেটা এক লগ কৰি কেনে এটা ডাঙৰ ড্ৰপ বনাইছে এই সৰু ড্ৰপ কেটা ৰেডিয়াস হৈছে r আৰু এই ডাঙৰটো ৰেডিয়াস হৈছে কিমান ডাঙৰ r তো খুদিছে যে ৰেশিও তো এই মাৰ্কুৰী ড্ৰপ কেটা একচুয়ালি কি হয় স্পেৰিকেল হয় তো স্পেৰিকেলৰ ফৰ্মটো কি আছিল স্পিয়াৰৰ 4/3 পাই r কিউব কিন্তু এনেকুৱা আমাৰ তাত কেইটা আছে 27 টা আছে that's equal to 4/3 pi r cube এই গুটেখিনি কাট খাই যাব তাৰপিছত কি হ'ব r cube by a capital R cube তো কি হল 1 by 27 পিনে গল then r by a capital R whole cube is equal to 1/3 whole cube তো কিমান হ'ব small r by capital R is equal to 1 by option A is the correct option বুজি পালা সকলে বুজি পালা নে সকলে বুজি পালা ওকে এটো কি দিয়া আছে যে এটা ওয়াটাৰ ট্যাঙ্ক হ্যাঁ এই ওয়াটাৰ ট্যাঙ্কটোৰ হাইটটো দিয়া আছে উইডটো দিয়া আছে আৰু ডেপথটো দিয়া আছে আমি তাৰ পৰা কি উলাব পাৰিম ভলিউমটো উলাব পাৰিম তো ভলিউমটো কিমান হ'ব L into
b into h এখানে কৰিলে কিমান পাম 25 into 5 into 1 it gives how much 12.5 meter cube তাৰপিছত কৈছে যে how many liters of water when it is half filled এই কন্টেইনাৰটো হাফ ফিল হৈ আছে হাফ ফিল হ'লে কিমান হ'ব 6.25 মানে মিটাৰ কিউব কিন্তু একটা কথা জানা নাই তোমালোকে যে 1 মিটাৰ কিউব is equal to 1000 লিটাৰ তো কিমান আছে 6.25 হলে কিমান হ'ব 6.25 1000 লিটাৰ এইটো অপচন ডি ইজ দা কারেক্ট অপচন বুজি পালো সকলোৱে বুজি পালো না সকলোৱে বুজি পালো ওকে নেক্সট কোৱেশ্চনটো চোৱা কি কৈছে কৈছে যে A can do a work in 40 days মানে কি কৰে A এটা কাম কৰে 40 দিনত after finishing 25% of work A left okay B remaining কামখিনি কৰে 20 দিনত মানে প্ৰথমতে আমি ইয়াতৰ এলসিএম টো উলাই লও কিমান হ'ব 40 হ'ব 1 আৰু ইপিনে হ'ব 2 এতিয়া এই যোনটো ওভাৰঅল ওয়ার্ক আছে দিস ইজ ওভাৰঅল ওয়ার্ক না দিস ইজ টোটাল ওয়ার্ক এই টোটাল ওয়ার্কৰ এই 40 মানে 25% মানে কিমান 1/4 মানে 40 যিমান ওয়ার্ক আছে তাৰে 10টা কাম এ অলৰেডি কমপ্লিট কৰি এ লেফট হৈ যায় তো লেফট হৈ গলে বাকি কিমান থাকিল 30টা থাকিল এতিয়া মানে কোৱেশ্চনত কৈছে যে এই 30টা কাম যদি এ আৰু বি একেলগে কৰিব লাগে কিমান সময় লাগিব তো এ আৰু বি এফিচিয়েন্সি কিমান আছে 1 + 2 that's equal to কিমান হ'ব 30/3 that's equal to 10 this বুজি পালা কোনটো হ'ব অপচন এ ইজ দা কারেক্ট অপচন বুজি পালো সকলোৱে বুজি পালো ওকে নেক্সট কোৱেশ্চনটো চোৱা কি কৈছে যে এইখিনি এটা পইচা আছে এতিয়া এই পইচাখিনি এ বি সি ইমান ৰেশিওত মানে ভগাই দিব লাগে তো এৰ মানে এই কিমান পইচা পাব আমাক মানে হেতু সুধিছে তো যেতিয়া এনেকে থাকে a is to b is to c 1/2 1/3 and 1/4 তো তেতিয়া কি কৰিবা প্ৰথমতে কামটো কৰিবা তোমালোকে যে ইহতৰ এলসিএম লবা তো 2 3 আৰু 4 এলসিএম হৈছে 12 তো 2 কিমান বাৰ পূৰণ কৰিব লাগিব 6 বাৰ তো ওপৰটো 6 কৰিব লাগিব 6 এন্ড তলত যেহেতু একে হৈ যাব নহয় 12 তো মানে তলৰ ভ্যালু কেটা নিলিখিলেও হৈ যায় এতিয়া 3 কিমান বাৰ কৰিব লাগিব 3 কৰিব লাগিব 4 বাৰ আৰু ইয়াক কৰিব লাগিব 3 বাৰ তো কিমান পালো তো টোটাল কিমান পালো 13 এই 13 ইউনিটৰ ভ্যালুটো কিমান দিয়া আছে আমাৰ অ্যাকর্ডিং টু কোৱেশ্চন 1326 তো 1 ইউনিটৰ ভ্যালুটো কিমান হ'ব 102 তো আমাক কাৰ ভ্যালু লাগে এ ভ্যালু এ কিমান পাইছিল 6 পাইছিল জাস্ট মাল্টিপ্লাই কৰা কিমান হ'ব 12 6 তো অপচন সি ইজ দা কারেক্ট অপচন বুজি পালো সকলোৱে বুজি পালো ওকে নেক্সট কোৱেশ্চনটো চোৱা এটো জাস্ট ক্রস মাল্টিপ্লিকেশন কৰিলে হল এটো কি আছে x square equal to root over 162 into root over 128 এতিয়া 162 মানে কিমান জানা না তোমালোকে 81 into 2 আৰু 128 মানে হৈছে 64 into 2 এতিয়া 81 মানে কিমান 9 into root 2 ইপিনে হৈছে 6 into root 2 তো কিমান পালো 72 into root 2 মিলি 2 তো কিমান হল 144 তো তেতিয়া হলে x স্কয়ার মানে এটো তো x এর ভ্যালু কিমান হ'ব x এর ভ্যালু হ'ব 12 অপশন বি ইজ দা কারেক্ট অপশন
বুজি পালো সকলোৱে বুজি পালোনে সকলোৱে বুজি পালো ওকে এতিয়া নেক্সট কোৱেশ্চনটো চোৱা কি কৈছে এ শ্বপকিপাৰ সোল এন আইটেম ফৰ শ্বপ মানে এটা বস্তুৰ সেলিং প্ৰাইস দিয়া আছে আমাক কিমান 640 তাতে কিমান হৈছে 20% লস হৈছে তো লস পার্সেন্ট দিয়া আছে লস পার্সেন্ট ইজ ইকুয়াল টু 20% তো 20 মানে কিমান তো 20% মানে কিমান 1/5 মানে কি 5 ইউনিটত বস্তু মানে 5 টকা বস্তুটো 1 টকা লস কৰি কেনে 4 টকাত বিক্রি হৈছে তো এতিয়া এই 4 ইউনিটৰ ভ্যালুটো কিমান দিয়া আছে 640 মানে কিমান হ'ব হল 14 নহয় হল 16 তো 5 ইউনিটৰ ভ্যালুটো কিমান হ'ব ইনটু 160 800 টকা তো এটো হল আমাৰ কস্ট প্রাইস এতিয়া কি কৈছে চোৱা যদি তেও 25% লাভ কমাব লাগে এতিয়া 25% এই 25% মানে কিমান 1/4 হয় তো মানে কি 4 ইউনিটৰ বস্তুটো 1 টকা লাভ কৰি কেনে 5 টকাত বিক্রি কৰিব তো এই যে 4 ইউনিটৰ মানে তোমাৰ ভ্যালুটো দিয়া আছে কিমান 800 তো 1 ইউনিটৰ কিমান হ'ব 200 তো এই 5 ইউনিটৰ কিমান হ'ব জাস্ট পন কৰি দিয়া কিমান হ'ব 1000 তো কোনটো হ'ব অপশন সি ইজ দা কারেক্ট অপশন বুজি পালা সকলে বুজি পালা ওকে this is the last question okay তো কি কৈছে চোৱা when one added 50 to 50% of a number suppose কিবা এটা নাম্বাৰ suppose 50% ৰ লগত যদি 50 লগত 55% of a number suppose of a number to মানে আমি x বলিছো আৰু তেতিয়া আমি কি পাম x এ পাম তো আমাৰ হদিছে যে the number is okay so 50 এটা 50% মানে কিমান 1/2 of মানে তো এক হে তোমা of মানে পূৰণ is equal to x হল দেন কি হ'ব 2 to LCM লোৱা কিমান হ'ব 100 plus x is equal to x তাৰপিছত 100 plus x twice x তে কি হ'ব x equal to 100 মানে কি মানে তোমাৰ সংখ্যাটো হৈছে 100 বুজি পাইছা সকলোৱে বুজি পাইছা আজি যিমানখিনি কলো সকলোৱে বুজি পাইছা ওকে আমি নেক্সট ক্লাছত আকৌ লগ পাম এখন নতুন পিআইকিউ থ্ৰুৰে আজিলৈ মানে থ্যাংক ইউ